নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 13 অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গে ন্যায় নাপায় জুবিনৰ পৰিয়ালে ন্যায় নাপায় কাৰণ জুবিনৰ হত্যাকাৰীৰ লগত আছে হিমন্ত বিশ্ব শৰ্মাৰ ভাল সম্পৰ্ক এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে কৈছে নিৰ্বাচন দিনটোলৈ যেনে তেনে জেলত ৰাখিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা অখিল গগৈয়ে কৈছে আমি বহি দিলে এটা শব্দও নোলাব কোনোবা দিন দেখিব বিজেপিৰ ৱাচিং মেচিনত হুমাই বিধায়ক হ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সিবিআইক নিদিলে তদন্ত একো নহয় সম্পূৰ্ণ নিজাববীয়াকৈ খৰচত সিংগাপুৰলৈ যাব প্ৰতিনিধি দলটো জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত বিধায়ক অখিল গগৈৰ কেইবাটাও বিস্ফোৰক মন্তব্য জুবিন গাৰ্গৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে হত্যাৰ গোচৰ লগাইছে হত্যা কেনেকৈ হল পৰিকল্পনা কেনেকৈ হল ষড়যন্ত্ৰ কেনেকৈ হল সেই সন্দৰ্ভত আজিৰ তাৰিখত অসমৰ জনসাধাৰণে একো গম পোৱা নাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আৰু গোচৰৰ তদন্তক লৈ এপিসিসিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া গৌৰৱ গগৈয়ে কৈছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযানক লৈ লৰা ধেমালি হৈছে জুবিনে ন্যায় কোনো কালেই নাপায় যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব অসমত নাটক চলিছে আৰক্ষী হিমন্ত বিশ্ব শৰ্মা সকলোৱে নাটক কৰিছে আৰু এই নাটক নিৰ্বাচনৰ আগ মুহূৰ্তলৈকে চলি থাকিব বুলি মন্তব্য কৰিছে পাকিস্তান আৰু আফগানিস্তানৰ মাজত ভয়ংকৰ সংঘাত পাকিস্তানে আক্ৰমণ কৰি ডাঙৰ ভুল কৰিছে বুলি খকিয়াই দি আফগানিস্তানৰ সেনাই দিছে প্ৰত্যুত্তৰ আফগানিস্তানৰ আক্ৰমণত প্ৰায় 70 জনতকৈও অধিক সৈন্যৰ মৃত্যু হৈছে পাকিস্তানী সেনাক গুলিয়াই হত্যা কৰিছে আফগানিস্তানৰ সেনাই আৰু 100 জনতকৈও অধিক পাকিস্তানী সেনা আহত হৈ পৰিছে আফগানিস্তানৰ ফালৰ পৰা এই সংবাদ প্ৰেৰণ কৰা হৈছে পাকিস্তানে প্ৰথমে আক্ৰমণ কৰিছিল আৰু এই আক্ৰমণৰ পাছতেই খৰপ হৈ পৰিছে তালিবান চৰকাৰ তালিবানে পাকিস্তানক হুকিয়াই দি কৈছে যে আমাৰ এজন মৰিলে আমি পাকিস্তানৰ 10 জনক মাৰিম ছোৱালীক ৰাতি বাহিৰলৈ ওলাবলৈ দিবই নালাগে ধৰ্ষণৰ ঘটনাৰ প্ৰসংগত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই মন্তব্য বৰ্তমান সময়ত পৰিস্থিতি ভাল নহয় সেইবাবে ছোৱালীক ৰাতি বাহিৰলৈ ওলাবলৈ দিবই নালাগে এই মন্তব্যৰ পাছতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে যে ৰাতি ছোৱালীৰ বাবে সুৰক্ষিত নহয় পশ্চিম বংগ এফালে মমতা বেনাৰ্জীক এছামে সমালোচনা কৰিছে আৰু আন এছামে সমৰ্থন কৰিছে 2026 চনত অসমত বিজেপিৰ চৰকাৰ নহলে মহা বিপদ হ'ব অসমৰ ভয়াৱহ ক্ষতি হ'ব অসমৰ ভৱিষ্যত অসুৰক্ষিত হ'ব মিয়াই দখল কৰিব অসম এবাৰ বিজেপি চৰকাৰ নহলে মহা বিপদ হোৱাৰ কথা ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত মুছলমানৰ জনসংখ্যাৰ হাৰ যি ধৰণে বাঢ়িবলৈ আৰম্ভ কৰিছে এনেকৈ বাঢ়ি গৈ থাকিলে অসম এটা সময়ত মিয়াৰ দখললৈ যাব বিহাৰ বিধানসভা নিৰ্বাচন 2025ক লৈ তৎপৰ এনডিএৰ আসন ভাগ বটোৱাৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিজেপিয়ে 101খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব জনতা দল ইউনাইটেডে 101খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব লোক জনশক্তি পাৰ্টিয়ে 29খন আসনত ৰাষ্ট্ৰীয় লোক মৰ্চাই 6খন আসনত হিন্দুস্তানী আৱাম মৰ্চাই 6খন আসনত 2025 চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত আসন ভাগ বতৰা কৰা হৈছে আৰু এইমতেই নিৰ্বাচন খেলিব এবাৰ বিহাৰত হ'ব নীতিশ কুমাৰ বিজেপি বনাম তেজস্বী যাদৱ ৰাহুল গান্ধী
সময়ত লক্ষণীয় হ'ব। ফলাফল ঘোষণাৰ পাছতেই দেখিবলৈ পোৱা যাব যে বিহাৰৰ জনতাই কাক পছন্দ কৰে, বিজেপি, কংগ্ৰেছ নে লালু প্ৰসাদৰ পুত্ৰ তেজস্বী যাদৱ। মই লিখি দিম জুবিন গাৰ্গে প্ৰকৃত ন্যায় নাপায়। অখিল গগৈয়ে 3টা কাৰণত জুবিন গাৰ্গে ন্যায় নাপায় বুলি মন্তব্য কৰিছে। প্ৰথম কাৰণ, তদন্ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা হোৱা নাই। SIT নহয়, তদন্ত কৰিব লাগিব CBI। দ্বিতীয় কাৰণ, ভাৰতীয় ন্যায় সংহিতা অনুসৰি গোচৰ চলি থকা আদালতে ছিংগাপুৰৰ সংশ্লিষ্ট আদালতলৈ গোচৰৰ তদন্তৰ বাবে অনুৰোধ পত্ৰ দিব লাগিব। কিন্তু আদালত নহয়, পত্ৰ লিখিছে CBI, তাকো ছিংগাপুৰলৈ নহয়, ভাৰতৰ গৃহ মন্ত্ৰণালয়লৈ। তৃতীয় কাৰণ, ঘটনা সংঘটিত হোৱা ঠাইত তদন্তকাৰী সংস্থাই তদন্ত কৰিব লাগিব, তেতিয়াহে স্কেটছ মেপ প্ৰস্তুত কৰিব পাৰিব। স্কেটছ মেপ নহলে অভিযুক্তই বেনিফিট অফ ডাউটৰ বাবে গোচৰৰ পৰা খালাস পাব। 15 অক্টোবৰত ঘোষণা কৰা হ'ব ADREৰ 4ৰ্থ বৰ্গৰ ফলাফল। 15 অক্টোবৰ পুৱা 10:30 ঘোষণা কৰা হ'ব ফলাফল। ফেচবুক লাইভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে। ন্যায় বিচাৰি হাবাতৰি খাবলগীয়া হৈছে জুবিনৰ পত্নী আৰু পৰিয়ালে। সামাজিক মাধ্যমত দৈনিক ন্যায় ভিক্ষা পত্নী পৰিয়ালৰ। দিন যোৱাৰ লগে লগে তীব্ৰতৰ হৈছে ন্যায়ৰ দাবী। জুবিন গাৰ্গৰ পৰিয়ালৰ লগত থিয় হৈছে প্ৰতিগৰাকী অনুৰাগী। ন্যায় বিচাৰি হাবাতৰি খাবলগীয়া হৈছে পত্নী পৰিয়াল। ৰাতি 12 বজাত জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সোণাপুৰৰ জুবিনৰ সমাধিস্থলীত গৈ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ অনুৰাগীসকলক সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। মানুহৰ মন জুবিনদাৰ ন্যায় প্ৰদানৰ যুঁজখনৰ পৰা আঁতৰাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কম চেষ্টা কৰা নাই। অৰুণোদয় বিতৰণ, মিঠাতেলৰ প্ৰলোভন, দীপাৱলীৰ ফটকাৰ প্ৰতি মৰম, জুমুৰৰ ধন, নিযুত মইনা, চাকৰি প্ৰদান আৰু কি যে কৰা নাই। সকলো ফালেই আঁচনি আৰু আঁচনি, আৰু সকলো ফালেই এই প্ৰলোভন দি জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ যুঁজখন বন্ধ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰি আছে বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। জুবিন গাৰ্গৰ ভিচাৰা ৰিপৰ্ট আৰু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ এটা নতুন দিশ পাইছে CID। আজি অসমলৈ আহিব ছিংগাপুৰৰ 4জনকৈ প্ৰৱাসী অসমীয়া। ফেচবুক লাইভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই কথা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে হত্যা, আমি কৈছো ৰহস্যজনক মৃত্যু। ছিংগাপুৰ আৰক্ষীয়ে বিষয়টো সঠিকভাৱে তদন্ত কৰক। 25 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতিলৈও চিঠি লিখিছো। জুবিনে ন্যায় পোৱাটো বিচাৰিছো। অৰ্থনৈতিক কাৰণত তেওঁক বহুতে ব্যৱহাৰ কৰিলে। শেখৰ আৰু সিদ্ধাৰ্থৰ ঘৰ হ'ল, কিন্তু জুবিনৰ নহ'ল। এবাৰ জুবিনক লৈ এই মন্তব্য কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই, যি তালিবানৰ বাবে এটা সময়ত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰি জেলত ভৰাইছিল। সেই তালিবানৰ মন্ত্ৰীয়ে আৰু তালিবানৰ মন্ত্ৰীক ভাৰতত আলহীৰ দৰে ৰাখি চুক্তি কৰিছে। এইবাৰ তালিবানৰ মন্ত্ৰীক লৈ আৰু বৰ্তমান সময়ৰ ভাৰতৰ স্থিতিক লৈ সৰব AIUDFৰ বিধায়ক আশৰাফুল হুছেইন। আশৰাফুল হুছেইনে ফেচবুকত এটা পোষ্টত তেওঁ লিখিছে, মনত আছেনে 2021 চনৰ কথা? তেতিয়া তালিবানে আমেৰিকাক আফগানিস্তানৰ পৰা খেদি পঠিয়াই দেশখনৰ শাসনভাৰ হাতত লৈছিল। কোনোৱে এই ঘটনাক আফগানিস্তানৰ স্বাধীনতা সংগ্ৰাম বুলিও কৈছিল। আফগানিস্তানৰ এই সংগ্ৰামৰ সৈতে অসমৰো কিছু সম্পৰ্ক আছে। 2021 চনত অসম পুলিচে তালিবানৰ সমৰ্থন বা অভিনন্দন জনোৱা সামাজিক মাধ্যমৰ পোষ্টৰ বাবে 15 জনক গ্ৰেপ্তাৰ কৰিছিল। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণ দেখুৱাই তেওঁলোকৰ বিৰুদ্ধে আনলফুল এক্টিভিটিজ এক্ট
IT এক্ট আৰু CRPCৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰি জেলত ৰখাইছিল সেই সময়ত এই ঘটনাক লৈ সমগ্ৰ বিশ্ব দুটা ভাগত বিভক্ত হৈছিল কোনোৱে তালিবানক সমৰ্থন কৰিছিল আন কোনোৱে তীব্ৰ বিৰোধিতা কৰিছিল বিশেষকৈ বিজেপি সমৰ্থিত গোটসমূহে তালিবানক সম্পূৰ্ণৰূপে অগ্ৰহণ কৰিছিল কিন্তু আজি তালিবানৰ বিদেশ মন্ত্ৰী ভাৰতলৈ আহিছে আৰু তেওঁক অতিথি ৰূপে আদৰণি জনোৱা হৈছে এনে কি তেওঁৰ মহিলা সাংবাদিকৰ সৈতে সাক্ষাৎ নকৰাৰ ইচ্ছাকো ভাৰত চৰকাৰে মানি লৈছে এতিয়া বহুতৰ মনত প্ৰশ্ন উঠিছে এক সন্ত্ৰাসবাদী সংগঠন হঠাৎ কেনেকৈ ভাৰতৰ বন্ধু হৈ পৰিল চৰকাৰে যাক সমৰ্থন কৰে তেওঁ আমাৰ বন্ধু আৰু যাক সমৰ্থন নকৰে তেওঁ আমাৰ শত্ৰু হয় নীতিটো প্ৰায় এনেকুৱাই চীনৰ ক্ষেত্ৰতো এই নীতি দেখা গৈছে যেতিয়া চৰকাৰে বয়কট চাইনাৰ কথা কৈছিল তেতিয়া চীনক বয়কট কৰা হৈছিল কিন্তু প্ৰধানমন্ত্ৰী চীন ভ্ৰমণ কৰি উভতি অহাত বয়কট চাইনা বন্ধ হৈ ফ্ৰেণ্ড চাইনাৰ দৰে নীতি আৰম্ভ হ'ল যিয়েই নহওক দেশৰ প্ৰতিজন নাগৰিকৰ বাবে ভাৰতৰ বৈদেশিক নীতিক সমৰ্থন কৰাটো জৰুৰী চৌপাশৰ ৰাষ্ট্ৰৰ পৰা সন্মান আৰু বন্ধুত্ব হেৰুৱাই থকা সময়ত শত্ৰুৰ সংখ্যা বৃদ্ধি নকৰাটোৱেই উত্তম ভাৰতে আফগানিস্তানৰ তালিবান চৰকাৰক স্বীকৃতি দিয়াটোক মই আদৰণি জনাইছো বুলি মন্তব্য কৰিছে আশৰাফুল হুছেইনে দেশত বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা হ্ৰাস পাইছে হিন্দু জনসংখ্যা এবাৰ চিন্তিত হৈ পৰিছে গৃহমন্ত্ৰী অমিত শাহ দেশত হিন্দু জনসংখ্যা কমি মুছলমানৰ জনসংখ্যা বৃদ্ধি পোৱা বুলি মত পোষণ কৰিছে অমিত শাহে তেওঁ কৈছে এই পৰিৱৰ্তনৰ মূল কাৰণ জন্মৰ হাৰ নহয় বৰঞ্চ পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশৰ বাবেহে এনে হৈছে শুকুৰবাৰে নতুন দিল্লীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শাহে এবাৰ দীপাৱলীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে এক সঁহাৰি বৰপেটাৰ থলুৱা আতচবাজি আনন্দত ফুটুৱাব নালাগে বৰপেটাৰ আতচবাজি শিল্প জীয়াই ৰাখিবলৈকে আতচবাজি কিনক বৰপেটাৰ আতচবাজি শিল্প আমি মৰিবলৈ দিব নোৱাৰো কোনোবা সংগঠনে এইবোৰ আতচবাজি ফুটাব নোৱাৰিব বুলি কৈছে কোনো সংগঠনৰ ফটোৱা বিজেপি চৰকাৰে নামানে জুবিনক বুকুত লৈ আমি এইবাৰ দীপাৱলী পালন কৰিম ময়ো কিনিম বৰপেটাৰ আতচবাজি এবাৰ ফেচবুক লাইভত একাংশ দল সংগঠনক উদ্দেশ্যি এই হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত সেনাই শিৱসাগৰত উজনি অসমত কোনেও দীপাৱলী ফটকা ফুটাব নোৱাৰিব বুলি ফটোৱা জাৰি কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰব হৈ পৰিছে কোনো সংগঠনৰ ফটোৱা নচলিব বুলি মন্তব্য কৰিছে বিজেপি চৰকাৰৰ শাসনকালত যোৱাকালি ঈশ্বৰৰ পুত্ৰ ন্যায় বিচাৰি খুনাপুৰত নিশাও হাজাৰ হাজাৰ লোক ভিৰ কৰা পৰিলক্ষিত হৈছে মায়াবিনীৰ সুৰেৰে গগন ফলা চিঞৰ জুবিন অনুৰাগী জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু ন্যায় নাপালে চৰকাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ জুবিন গাৰ্গৰ সমাধিস্থলৰ পৰাই যোৱাকালি এইদৰে হাজাৰ হাজাৰ লোকে ভিৰ কৰি জুবিন গাৰ্গৰ ন্যায়ৰ লগতে জুবিন গাৰ্গৰ আত্মাই যাতে শান্তি পায় তাৰ বাবেও দোৱা কৰিছে জুবিন গাৰ্গৰ হত্যাকাৰীক এনকাউণ্টাৰ কৰি হত্যা কৰক এইবাৰ এজন জুবিনৰ অনুৰাগীয়ে এই দাবী উত্থাপন কৰিছে এনকাউণ্টাৰ বহুদিন হোৱা নাই উচিত তদন্তত এনকাউণ্টাৰ হওক জুবিন গাৰ্গক যোনে হত্যা কৰিছে দোষীক এনকাউণ্টাৰ কৰি হত্যা কৰিব লাগে বহুদিন অসমত এনকাউণ্টাৰ হোৱা নাই এনকাউণ্টাৰ কৰি হত্যা কৰাৰ দাবী উত্থাপন কৰিছে এইগৰাকী জুবিনৰ অনুৰাগীয়ে ৰাতি 12 বজাত জুবিন গাৰ্গৰ সমাধিস্থলীত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ হত্যাকাৰীৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই এনকাউণ্টাৰ বহুদিন হোৱা নাই এতিয়া এনকাউণ্টাৰ কৰক আৰু এনকাউণ্টাৰতে জুবিন গাৰ্গৰ হত্যাকাৰীয়ে যাতে শেষ নিশ্বাস ত্যাগ কৰে তাৰে আহ্বান জনাইছে
মিঠাতেল নহয় 1 কেজি সোণ ফ্ৰী দিলেও অসমীয়াই জুবিনদাৰ ন্যায় নোপোৱালৈকে শান্তিত বহি নাথাকে কথাটো মনত ৰাখিব চৰকাৰ এবাৰ সৰব হৈ পৰিছে ৰাইজৰ দলৰ নেতা উপসভাপতি হৰিকান্ত দাস কিছু সময় পূৰ্বে হৰিকান্ত দাসে নিজৰ ফেচবুক একাউণ্টত পেজত এটা পোষ্টত এই কথা উল্লেখ কৰিছে মিঠাতেল নহয় 1 কেজি সোণ দিলেও ফ্ৰী 1 কেজি সোণ দিলেও অসমীয়াই জুবিনদাৰ ন্যায় নোপোৱালৈকে শান্তিত বহি নাথাকে